আমি কেইটামান কালজয়ী অমৰবাণী জানো আহকচোন। মানুহে যিমান কিতাপ পঢ়ি শিকে সিমান ভাবিবলৈ শিকে। হতাশাক আশ্ৰয় নিদিবা, এবাৰ প্ৰশ্ৰয় দিলে ই তোমাৰ শৰীৰৰ অংগ হৈ পৰিব। জীৱনৰ আকস্মাত কৰা ভুলে মানুহৰ ভালেমান উপকাৰ কৰে। কথা কম ক'বা, কাম বেছিকৈ কৰিবা, আনক উপদেশ কমকৈ দিবা। সৎ লোকৰ উপদেশ শুনিবা, তোমাৰ মংগল হ'ব। মহিলাসকল পুৰুষতকৈ জ্ঞানী, কিয়নো তেওঁলোকে কমকৈ জানে আৰু বেছিকৈ উপলব্ধি কৰে। প্ৰকৃত মহৎ লোক এজনক তিনিটা লক্ষণেৰে চিনা যায়: উদ্দেশ্যত উদাৰতা, কাৰ্য সম্পাদনাত মানৱতা আৰু কৃতকাৰ্যতাত আত্মসংযম। ভাল গুণ আৰু সুঅভ্যাস গঠনৰ কাৰণে ল'ৰা ছোৱালীৰ আগত মহৎ লোকৰ জীৱনৰ মহৎ কাৰ্যাৱলীৰ চানেকি দাঙি ধৰিব লাগে। মৰমে মৰম জন্ম দিয়ে। অধিক বাক্যত অপৰাধৰ অভাৱ নাই, কিন্তু যিজনে নিজৰ ওঠক দমন কৰে তেওঁ বুদ্ধিমান। তুমি যিদৰে আনৰ ব্যৱহাৰ আশা কৰা, আনকো তুমি তেনে ব্যৱহাৰ কৰিবা।